স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। মালিগাঁও কামাখ্যা কলনীত কুলাংগাৰ পুত্ৰ বোৱাৰী আৰু নাতিয়ে মাতৃৰ ওপৰত চলাইছে ভয়ংকৰ অত্যাচাৰ। নিজ ঘৰৰ পৰা বাহিৰ কৰি দিছে দুৰ্ভগীয়া মাতৃগৰাকীক। পুত্ৰৰ নাম ইতিমধ্যে বিশ্বজিৎ দে বুলি জানিব পৰা গৈছে। 25 বছৰ আগতে পত্নীৰ সৈতে নিজ ঘৰ এৰি ভাড়াঘৰত আছিল বিশ্বজিৎ দে আৰু 25 বছৰ ধৰি মাতৃৰ লগত কোনো ধৰণৰ যোগাযোগ নাছিল বিশ্বজিৎ দেৰ পৰিয়ালটোৰ। দুৰ্ভগীয়া মাতৃগৰাকীক বিগত 25 বছৰে তেখেতৰ ছোৱালী আৰু নাতিয়ে চোৱাচিতা কৰি আহিছিল। কিন্তু সম্পূৰ্ণ 25 বছৰ পিছত হঠাৎ এণ্ট্ৰি মাৰিছে কুলাংগাৰ পুত্ৰই আৰু আহিয়ে আৰম্ভ কৰিছে মাকৰ ওপৰত এক ভয়ংকৰ অত্যাচাৰ। মৰিয়াই মাকৰ কঁকাল ভাঙি দিয়ে, লগতে হাততো প্ৰহাৰ কৰে পুত্ৰ বোৱাৰী তথা নাতিয়ে। অকল প্ৰহাৰ কৰাই নহয়, মাকক ঘৰৰ পৰা বাহিৰ কৰি দি ঘৰৰ গেটত বিশাল তলা লগাই দিয়ে পুত্ৰই। এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগতো যোগাযোগ কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ পৰাও আশ্বাস পাইছিল পৰিয়ালটোৱে। কিন্তু জালুকবাৰী থানাৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ দুৰ্ভগীয়া মাতৃগৰাকীৰ। আপনার নামটো কি আছিল? মোৰ নামটো সঞ্জীৱ সৰকাৰ। আপনি ইয়াৰে বাসিন্দা? মই আজি জন্মৰ পৰা এইখিনি ঘৰত আছো মোৰ আইতাৰ লগত। আজি মোৰ 39 বছৰ হ'ল এই ঘৰত। মোৰ মানে ককা ঢুকাই যোৱাৰ আগৰ পৰাই মানে মোৰ মাৰ যেতিয়া বিয়া হৈছিলে তেতিয়া মোৰ মাক মোৰ ককাই আৰু আইতাই মিলি লগত লৈ আহিছিল। এই ঘৰতে মোৰ জন্ম হৈছে আৰু এই ঘৰতে মই 39 বছৰ ডাঙৰ দীঘল হৈছো। মোৰ আইতাই মোক ডাঙৰ দীঘল কৰিছে তেতিয়াৰ পৰা। মোৰ মায়ে আৰু আইতাই মানে মোৰ মায়ে আৰু মই মিলি মোৰ আইতাক চাওঁ। মোৰ মামা শ্ৰীমান বিশ্বজিৎ দে, তেওঁ 2002 চনত বিয়া কৰাৰ পাছত 1 বছৰৰ পাছত ঘৰৰ পৰা ওলাই গৈছিল আইতাক মাৰধৰ কৰি ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছত আইতাক কেতিয়াও সি চাবলৈও অহা নাই। আইতা ইমানবাৰ হস্পিটেলাইজ হৈছে, ইমানবাৰ আইতাৰ ইমান বেমাৰ হৈছে, কিন্তু কেতিয়াও তেওঁ চাবলৈ অহা নাই আমাৰ আইতাক। এতিয়া 2022 চনৰ জুন মাহৰ 13 তাৰিখে আমাৰ কামাখ্যা কলনীত ডাঙৰ লেণ্ডশ্লাইড হৈছিলে। তেতিয়া আমাৰ ঘৰটোও ভাঙিছিল। আমি আৰ্থিক অনুদানৰ কাৰণে আমাৰ অজয় চক্ৰৱৰ্তী কাউন্সিলাৰ যে আছে তেওঁৰ ওচৰত আবেদন দিছিলোঁ। তেতিয়া আমি বাধ্য হৈ আমাৰ এই লগৰ ঘৰতে ভাড়াত থাকোঁ, আইতাক লৈ ভাড়াত আছোঁ। আৰু তেতিয়া আইতাই কৈছে ঘৰ যেতিয়া ভাঙিয়ে গ'ল তেতিয়া আমি কেনেকৈ থাকিম, ঘৰটো বনাওঁ। আইতাই বিভিন্ন ধৰণৰ লোন চোন লৈ পেলাই ঋণ ধাৰ কৰি পেলাই ঘৰটো বনাবলৈ লৈছে। এতিয়া আহি মে' মাহৰ মানে আমাৰ এই 2024 মে' মাহৰ 19 তাৰিখে তেওঁ আহি আমাৰ ইয়াতে তলা লগোৱা আছিলে, গেটত তলা লগোৱা আছিলে, আইতাই মাৰিছিলে তলাটো। সেই তালা ভাঙি সি ঘৰটো বেদখল কৰিছে। আইতাই যেতিয়াই আহে তেওঁৰ ল'ৰা শুভঙ্কৰ দে, মোৰ আইতাৰ পুত্ৰ বিশ্বজিৎ দে আৰু তেওঁৰ পত্নী মিঠু দে অকল এটা কথাই কয়, ইয়াতে যদি আইতাই যদি সোমাই মাৰি কঁকাল ভাঙি দিব, ঠেং ভাঙি কঁকাল। কিন্তু আইতাৰ একো মানে 24 বছৰ আগতে এই নালা পেলাই ভাঙিছে অলৰেডি। এতিয়া আহিলে আইতাক ঘৰত সোমাব নিদিয়ে। এতিয়া সি বেদখল কৰি আছে। যোৱাকালি সি দুনীয়াভৰৰ এক গাড়ী বাছ উঠাইছে তাতে, এই বাছ উঠাই তাতে থৈছে। এতিয়া সি ঘৰ বনাই ইয়াতে থাকিব, নহলে ভাড়া দিব, কিবা এটা কৰিব, আইতাক সোমাব নিদিব। এই মাটিখন মোৰ সম্পূৰ্ণ মোৰ আইতাৰ মাটি। মোৰ আইতাৰ মাটি। আইতাই ইমান বছৰ ধৰি মানে 1977 যেতিয়া মোৰ ককাই যেতিয়া ৰিটায়াৰ কৰিছিল ৰেলৱেৰ পৰা, তেতিয়াৰ পৰা মাটিখিনি আইতাৰ মানে দখলত আছে এইটো। আৰু তেওঁ 24 বছৰ আগতে যে ঘৰৰ পৰা ওলাই গৈছিল কেতিয়াও চাবলৈ অহা নাই। এতিয়া আহি জমিটো বেদখল কৰিছে। আমি তেওঁৰ নামতে কেছো দিছো, ডিচি তাতে কেছো দিয়া আছে, কিন্তু কোনো ধৰণৰ আমি সাহায্য পোৱা নাই, কোনেও আমাক সহায় কৰা নাই। মুখ্যমন্ত্ৰী সমষ্টি আমি মুখ্যমন্ত্ৰী তাতে গৈ অফিচত গৈ তেওঁৰ মানে OSD তাতে আমি লেটাৰো দিছো। সেই লেটাৰ আমাৰ তাত আছে, কিন্তু আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই তাৰে পৰাও। মই নাজানো এইটো কিহৰ কাৰণে, কিন্তু কথা হ'ল তেওঁলোকে বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকে হয়তো। কিন্তু মোৰ ওচৰত কিন্তু তেওঁলোকে ফোন কৰি কিন্তু থানাত বা হেৰিতাতে জনাই দিছিলে, প্ৰশাসনক জনাই দিছিলে যে তেওঁক যেন সহায় কৰে। পুলিচ প্ৰশাসনৰ পৰা আমি একো সহায় পোৱা নাই। কিন্তু যেতিয়া আমি মুখ্যমন্ত্ৰীৰ ঘৰত গৈছিলো লেটাৰ দিবলৈ, তেওঁ আমাৰ ওচৰতে ফোন কৰি কৈছিল যে আমি প্ৰশাসনক কৈ দিছো আপোনালোকক সহায় কৰি দিব। কিন্তু প্ৰশাসনে কিহৰ কাৰণে আমাক সহায় কৰা নাই। আমি নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।